উদ্ভৱ নহয়, কিন্তু আমাৰ এই গতিক ৰুদ্ধ কোনো কৰিব নোৱাৰে, সেইটো স্পষ্ট কথা। তাৰ জ্বলন্ত প্ৰমাণ ৬০-৭০ জন সৈনিকক মুখ্য সচিবকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহু বিষয়ববীয়া, জিলা বিষয়ববীয়া, আঞ্চলিক বিষয়ববীয়া সকলোকে জেলত আবদ্ধ কৰি বীৰ লাচিত সেনাৰীক গতি ৰুদ্ধ কৰিব নোৱাৰিলে। তাৰ প্ৰমাণ কি? তাৰ প্ৰমাণ আজি আমি ৰাতিপুৱা উলিওৱা শোভাযাত্ৰাই দেখুৱাই দিলে যে বীৰ লাচিত সেনা অটল, অদম্য আৰু অজেয়। কথা বতৰাবিলাক যেতিয়া জাতীয় জীৱনত আমি আছো, আমাক সমালোচনা কৰিব, নিশ্চয়কৈ আমাৰ ভুল হলে আমাক সমালোচনা কৰিব। আমি সমালোচনাৰ উদ্ধৱ নহয়, কাৰণ আমি ভগৱান নহয়। কিন্তু কথাটো হৈছে আমাক কোনে সমালোচনা কৰিব? আমাক সমালোচনা কৰিব অসমৰ থলগিৰি মানুহে, অসমৰ ভূমিপুত্ৰ মানুহে, বিজেপি আৰু কংগ্ৰেছৰ IT সেলৰ দালালকেইটাই আমাক যদি সমালোচনা কৰে, এই সমালোচনা দিল্লীৰ ওচৰতো আঁঠু নলওঁ, আমি নাগপুৰৰ ওচৰতো আঁঠু নলওঁ। সেইটো স্পষ্টি নোহোৱা হৈছে, সেইকাৰণে বীৰ লাচিত সেনা অসমক বেয়া পায়। কিন্তু আন্দোলনৰ নামত সিন্ডিকেট চলোৱা এই মানুহবিলাকক আমি কৈছো, তোমালোক বীৰ লাচিত সেনা অসম হব নোৱাৰা। কিয় নোৱাৰা জানানে? বীৰ লাচিত সেনা অসম ৩টা মূল মন্ত্ৰৰে দীক্ষিত: অটল, অদম্য আৰু অজেয়। আমি অটল, অদম্য আৰু অজেয়ৰ কাৰণে তোমালোকে আমাৰ লগত ফেৰ মাৰিব নোৱাৰা। আজি বীৰ লাচিত সেনা অসমৰ ল'ৰাবোৰক গুণ্ডা, বীৰ লাচিত সেনা অসমৰ ল'ৰাবোৰক ডকাইত। কিন্তু যেতিয়া কোনোবা এটা বহিৰাগত প্ৰতিষ্ঠানত আমাৰ অসমীয়া ল'ৰাবোৰ, খিলঞ্জীয়া ল'ৰাবোৰক চাকৰিৰ পৰা উলিয়াই দিয়ে, তেতিয়া সেই চাকৰিটো বচোৱাৰ দায়িত্ব কাৰ জানে? অসমত মাত্ৰ এটা সংগঠনে আছে, সেই সংগঠনটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। সেই সংগঠনটোৰ নাম বীৰ লাচিত সেনা অসম। জাতীয়তাবাদ কি? জাতীয়তাবাদ কি? মোৰ দেশ, মোৰ মাটি, মোৰ কথা, সেইটোৱেই জাতীয়তাবাদ। আজি 2019-20 চনমানৰ কথা, L&T বুলি এটা কোম্পানীত ২৫০০ অসমীয়া ল'ৰাক চাকৰিৰ পৰা উলিয়াই দিলে। চাকৰিৰ পৰা উলিয়াই দিয়াৰ পিছত হৰললৈকে মোকে কেলকাতাৰ এজন মানুহ আহি লগ কৰিলে। লগ কৰি তেখেতে আমাক সুধিছে যে তোমালোকে সংগঠন কেনেকে চলোৱা? মই তেতিয়া কলো, মানে তুমি আমাক পইচা দিব আহিছা?
তেতিয়া আমাক দিছিলে 5 লাখ টকা যে আপোনালোকে বিষয়টো নুশুনাব। তেতিয়া হৰ গগৈ মই কলো যে তই আমি অসমৰ পৰা যাব নোৱাৰিবি, এতিয়াই লেপটপ খুলি 2,500 ল'ৰাৰ চাকৰিতে, সেইটো হৈছে জাতীয়তাবাদ। জাতীয়তাবাদ এনেকে চলিব। কোৰ্টৰ মুখত ধৰ্ণা দি জাতীয়তাবাদ নচলে, কোৰ্টৰ মুখত বহি চুৰি খুৰাই জাতীয়তাবাদ নচলে। জাতীয়তাবাদ শুক্ল বীৰ আছিল শুক্ল জাতীয়তাবাদী নহয়, বীৰ আছিল সুস্থ জাতীয়তাবাদী। আমাৰ যদি বাই ভনীৰ গাত কোনোবাই হাত দিয়ে আমি চাই থকাটো অসুস্থ জাতীয়তাবাদ। তাৰ উত্তৰ দিয়াটো হৈছে সুস্থ জাতীয়তাবাদৰ লক্ষণ। বীৰ লাচিত খেলাই সুস্থ জাতীয়তাবাদ কৰে। এতিয়া যদি আমি সুস্থ জাতীয়তাবাদ কৰিবলৈ যাওঁতে বীৰ লাচিত খেলাৰ সৈনিকসকল গুণ্ডা হয়, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে যদি মাত মাতিলে আমি গুণ্ডা হয়, তেন্তে বীৰ লাচিত খেলাৰ প্ৰত্যেক সৈনিক গুণ্ডা হবলৈ সদায় প্ৰস্তুত আছে, আছো আৰু আছো। আমি জাতীয় জীৱনত আমাৰ ত্যাগবোৰ জাতিয়ে কেনেকে বিচাৰ কৰে সেইটো ভৱিষ্যতত নিৰূপণ হ'ব। ৰঞ্জুদাৰ ত্যাগ, উজ্জ্বলদাৰ ত্যাগ, হেমন্তদাৰ ত্যাগ, হৰৰ ত্যাগ বা প্ৰত্যেক সৈনিকৰ ত্যাগ, এইটো সময় নিৰূপণ কৰিব। কিন্তু আমি গৰ্বৰে এটা কথা আপোনালোকৰ আগত ক'ব পাৰো যে বীৰ লাচিত খেলাই আজিৰ দিনলৈকে কম্প্ৰমাইজ কৰা নাই আৰু অনাগত দিনতো কম্প্ৰমাইজ নকৰে। সেইকাৰণে বীৰ লাচিত খেলাৰ এটা উক্তি আছে যে হ'ব পাৰো আমি দুখীয়া, হয় আমি দুখীয়া, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আকুকাৰী অধিকাৰ কৰা বীৰ লাচিত খেলাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। হাজাৰ হাজাৰ জনৰ তেজেৰে দগ বগ কৰা এই জাতি সত্তাক আমি প্ৰতিনিধিত্ব কৰিছো আৰু যোনদিনালৈকে জাতিৰ পক্ষত কাম কৰি যাম সেইদিনালৈকে আপোনালোকে আশীৰ্বাদ দিব। আমি আগতেও কৈছো যদি ভাল কাম কৰো তেতিয়াহ'লে ফুলৰ মালা, যদি বেয়া কাম কৰো জোতাৰ মালা। আমি খিলঞ্জীয়া জনগণৰ ওচৰত দায়বদ্ধ, আমি আপোনালোকৰ ওচৰত দায়বদ্ধ। সদৌ শেষত মই যিখিনি সংগ্ৰামী সতীৰ্থ মুখ্য সচিব মন্টু পানী ফুকনকে প্ৰমুখ্য কৰি যিসকল সংগ্ৰামী সতীৰ্থই কাৰাগাৰৰ পৰা ওলাইছে, 4 মাহ কাৰাগাৰত থাকি ওলাইছে, মই আমাৰ সকলো সৈনিকক ইয়াত উপস্থিত থকা থিয় হৈ এটা হাত চাপৰি দিবলৈ অনুৰোধ কৰিলো। তেওঁলোকৰ সকলোৰে কাৰণে এটা হাত চাপৰি। দেশ আৰু জাতিয়ে তেওঁলোকৰ এই ত্যাগক সদায় স্মৰণ কৰিব। যেতিয়ালৈকে বীৰ লাচিত খেলা অসম আছে, জেলত জেগা খালী থবলৈ চৰকাৰক অনুৰোধ কৰিছো। জেললৈ গৈ থাকি মাৰি থাকিম, গৈ থাকি মাৰি থাকিম, কিন্তু কোনো কাৰণত বৰদান কৰা নহব, কোনো কাৰণত নহব। এইখন এখন সংগ্ৰাম, এইখন সংগ্ৰাম যিদৰে ব্ৰহ্মপুত্ৰত কোনো ভেটিব পৰা নাই, বীৰ লাচিত খেলাৰ এই গতিকো কোনো ভেটিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। সকলোৱে একেলগে কওক জয় অসম, জয় অসম, জয় অসম। বহুত বহুত ধন্যবাদ।